মই আপোনালোকক এটা সুন্দৰ দৃশ্য দেখাব বিচাৰি আছোঁ। পলাশবাৰীৰ পাৰঘাট, য'ত কিছু মনোৰঞ্জন কৰিব পাৰি, খোৱা লোৱাকে ধৰি আৰু 1 ঘণ্টা নদীত এটা ৰাউণ্ড মাৰি লৈ আহা। অতি সহজভাৱে এইখিনি কাম কৰা হয়। আপুনি যদি ফুটফুটিৰে যাব বিচাৰে, এইখন ফুটফুটি ৰখাই আছে, 200 দিলে আপোনাক 1 ৰাউণ্ড মৰাই দিব। 15-20 মিনিটৰ এটা ৰাউণ্ড। নহয় বুলি আপুনি এইখনেদি যাব বিচাৰে, যিখন ওচৰত দেখিছে তাৰ অলপ আগৰখনত এইটো মুভ কৰাৰ কাৰণে। সেইখনত যদি মানুহ 15-20টা হয়, তেতিয়াহ'লে এইখনো মুভ কৰে। একজনৰ 50 টকা পাৰ নাইট। তাৰপিছত আৰু এখন ইফালে আছে, কাপোৰ ধুই আছে তাত। সেইখনত তেনেকুৱা ধৰণৰে ব্যৱহাৰ কৰা হয়। আৰু ইফালে আপুনি দেখিছে কিছু সুন্দৰী যুৱতীয়ে চেলফি লৈ আছে। চেলফি পইণ্ট বহু দূৰৰ পৰা আহি আছে। আৰু ওচৰত আৰু অলপ দূৰত ব্ৰহ্মপুত্ৰৰ বুকুত আৰু এখন সাঁকো। পলাশবাৰীটো শুৱালকুছি যোগাত্মক, ঋণাত্মক, ধনাত্মক যি বুলি কয়, গোটেইখিনি কাম হ'ব। এইফালে চাওক, চেলফি পইণ্ট। নদীৰ ওচৰলৈ গৈ চেলফি লৈ আছে। চিৰিকেইটা সুন্দৰভাৱে বনাইছে, চাবলগীয়া। পলাশবাৰীৰ পাৰঘাটত যিটো নদীৰ ভিউজ, চাবলগীয়া চিৰি বনাইছে। চাওক, বহু মানুহ আহিছে চাব। অতি মনোৰম দৃশ্য, অতি মনোৰম, চাবলগীয়া মনোৰম দৃশ্য। তেখেতসকলে কিবা খোৱা বস্তু দিছে নদীত, নাৰিকলো দিছে আৰু গাখীৰো দিব। তেখেতসকলে গাখীৰো দিব। কিবা এটা আশা আছে, গাখীৰ দি আছে তেখেতক। গাখীৰ দি আছে তেখেতক। दूध नदी में दे रहे हैं। बहुत মানে খাওয়ার ইচ্ছা করে গাখীৰ, কিন্তু খাব পোৱা নাই। এইটো এটা মনোৰম দৃশ্য আৰু বহু মানুহে ইয়াত আহি কি কৰে, অলপমান শান্তি পোৱা যেন পায়, সকাহ পায়, মাইণ্ড ফ্ৰেছ কৰে। এইটো ভাল ব্যৱসায় ৰূপে, মানে ভাল ব্যৱসায় হৈ উঠিবৰ কাৰণে চেষ্টা, এটা প্ৰয়াস, ভাল প্ৰয়াস, ভাল ব্যৱসায় এটা ৰূপান্তৰ কৰাৰ কাৰণে। তেখেতসকলে কিবা ইচ্ছা আছিল আৰু মনোকামনা আছিল, এইটো আপোনালোক পূৰা কৰিলে। এখন চাওক, অতি সুন্দৰ সাঁকোৰে মানে জাহাজখনলৈ উঠি যাব পাৰি। আপোনালোকে চাই থাকক। মই ভিতৰখনত নেদেখাওঁ বাৰু, আপোনালোকে হয়তো যাই চাব পাৰিব। ওচৰত সৰু সৰু ফুটফুটিও আছে, এখন আৰু অলপ ডাঙৰ চাইজৰ ফুটফুটিও আছে। তেখেতসকলে কিবা কিবি দিয়ে আছে, নদীৰ মাছক কিবা কিবি দিয়ে আছে, ভাল কথা দিয়াটো।
চেৰিকেইটা চাই ল'ব এতিয়া কিমানকেইটা চেৰি আছে গিনতি কৰক এখন স্কুটি আছে আৰু স্কুটিৰ ওচৰত 2-3জন মানুহ খাৰা হৈ আছে মনোৰম দৃশ্য চোৱাৰ কাৰণে মই দৃশ্যটো এখেতসকলে কিবা দিয়া দৃশ্যটো মই ইয়াৰ পৰা ল'ব লাগিছিল ভালো নালাগে दूर पर मछलियों को कुछ खाने का कुछ सामान दिया है और चिप्स की तरह है ऐसा दिखता है मैं अपना लोगों অলপ দূৰৰ পৰা দেখাইছোঁ জাহাজ কেইখনৰ পৰিস্থিতিটো কেনেকুৱা ধৰণে সজাই ৰাখিছে পৰিৱেশটো নদীত কিছু মাছে অলপমান উখল মাখল পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে চেষ্টা কৰি আছে এটা চকা দেখাইছোঁ দেখিব পাইছেনে চকাটো গ'ল নদীত শিহু আছে দুই এটা ইহঁতে অলপমান ফূৰ্তি কৰিব বিচাৰে নদী শিহুকেইটাই বোধহয় এটা মাছ ৰখা মাছ ৰখোৱা মাছ ৰখা হা খাইছিল তাৰমানে আপুনি কিমান ডাঙৰ মাছ লৈ পাইছে এতিয়ালৈ না আগতে বেলেগ দিনা যিমান দূৰলৈ পাইছে কি মাছ পাইছিল কিমান ডাঙৰ 10 কিলো 12 কিলো 18 কিলো যাৰ ভাগ্যত যি আহে ঠিক কৈছে যাৰ ভাগ্যত পা নাই তাৰ লগতে কাৰ ভাগ্যত কি আছে আকৌ গম নাপায় আৰু এজন চিকাৰী আহিছে বৰশী বাবলৈ বহু কষ্টৰ বিনিময়তো মাছে ধৰা নাই একবাৰ ধৰিলে তাৰ পিছতো মাছটো আনিব নোৱাৰিলোঁ এৰা খাই গুচি গ'ল এনেদৰে বৰশীত লগাই দিয়ে মাছে জঁপিয়াই আছে খালি ধৰিব লাগে মাছ बोतल के नीचे में लगा दियो बंसी में लगा देते हैं ये सामान काफी जोर से चला जा रहा है काफी जोर से जैसे मछली ने इसको ठेल के ले जा रहा है मछली खाने की कोशिश कर रहा है ऐसा लगता है ये देखिए किस तरह से
मछली को खींचने की कोशिश, ताकि मछली उसको भी खाए और जो टारगेट वही पूरा हो जाए। मछली को इंटरेस्टेड करने का तरीका है नेকি एकदम धर धर टानी ले जाई লাগিল মানে গম পোৱা গ'ল লাগছে আর ডাঙৰ মাছ কিবা পাইছে না আজি গুলি নাই পাওয়া খালি ৰিঠা মাছে পাইছে কিমান মানত ওজনৰ পাইছে 1 পোৱা 300 গ্রাম অনেক মানুহৰ অনেক কাম পূজা অৰ্চনা কিবা দুই এটা মাছে খোৱা বস্তু পাই খুব আনন্দ কৰে জঁপিয়াই থাকে।